নমস্কাৰ। আজি এনেকুৱা এটা শুভ মুহূৰ্তত বৃক্ষৰোপণ কৰিবলৈ পাই মই সঁচাকৈ আনন্দিত হৈছোঁ। গছ থাকিলেহে মানুহ থাকিব, যদি গছ নাথাকে মানুহেই নহয় গোটেই বিশ্ব স্খলিত হৈ যাব। যিটো আজিৰ গোলকীয় উষ্ণতা আৰু এই গোলকীয় উষ্ণতাই মানুহক কোন পৰ্যায়লৈ গতি কৰাইছে সেয়া আমি প্ৰত্যেকেই জানো। গোলকীয় উষ্ণতা মানেই হ'ল পৃথিৱী অসুস্থ, বিশ্ব অসুস্থ। গতিকে অসুস্থ বিশ্বখনৰ মাজত যদি আমি অসুস্থভাৱে বসবাস কৰিবলগীয়া হয় তেতিয়াহ'লে কোনো মানুহ বিশ্বৰ দৰবাৰত জীয়াই থাকিব নোৱাৰিব। সেয়েহে ইয়াৰ পৰিত্ৰাণৰ একমাত্ৰ উপায় হৈছে গোলকীয় উষ্ণতা পৰিহাৰ কৰাৰ এক কাৰণটোৱেই হৈছে মুখ্য গছ ৰোপণ, আৰু এই গছ ৰোপণৰ যোগেদি মানুহে বিশ্বক জীয়াই ৰাখিব পাৰিব। বিশ্বখন যেতিয়া সুন্দৰ, শান্তি, সুশৃংখলভাৱে জীয়াই থাকিব তেতিয়াহে বিশ্বত এটা শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব। আৰু এই গোলকীয় উষ্ণতাই আমি প্ৰত্যেকেই জানো যে জন্মদিন পাতোঁ, আমি জন্মদিনটোত আমি উলহ মালহেৰে সুন্দৰকৈ আমি কেক কাটোঁ, কিবা কৰোঁ, কিন্তু যদি আমি প্ৰতিজন ব্যক্তিৰ জন্মদিনত একোটাকৈ এনেধৰণে গছপুলি ৰোপণ কৰোঁ তেতিয়াহ'লে মানুহৰ এই পৃথিৱীখনত গোলকীয় উষ্ণতা কিছু পৰিমাণে হ্ৰাস হ'ব আৰু মানুহ চলি ফুৰিবৰ বাবে কিছু উপযোগী হৈ পৰিব। গতিকে দীঘলীয়া কথা নাপাতোঁ, আপোনালোকৰ এনেকুৱা এটা অনুষ্ঠানত মোক এনেকুৱাকৈ সুবিধা দিয়াৰ বাবে মই নিশ্চিতভাৱে আনন্দ অনুভৱ কৰিছোঁ। আৰু আপোনালোকৰ এই অনুষ্ঠানৰ এই বৃক্ষৰোপণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলি, বৃক্ষৰোপণ কৰা বুলি ঘোষণা কৰি মই মোৰ চৌভাষণ ইমানতে এতিয়া ৰেখাত আনিছোঁ। নমস্কাৰ। বঢ়িয়া।